নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা আসাম পুলিচৰ ৰিটেন এক্সামৰ বাবে সহায়ক হোৱাকৈ গণিতৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ কোৱেশ্যন লৈছো তো এই কোৱেশ্যনবিলাক আমি কিছুমান শৰ্ট ট্ৰিক্সৰ জৰিয়তে আৰু কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলাৰ জৰিয়তে আপোনালোকক কৰাই দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে এক্সামত গৈ পিনে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক ভুল কৰি থৈ নাহে আৰু আজিৰ পৰা আপোনালোকে ডেইলি এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক এটা পাই থাকিব সেই কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তো প্ৰথম কোৱেশ্যনটো কি দিছে চাওক তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ পাৰ্থক্য কিমান তো এনেকুৱা এটা প্ৰশ্ন কিন্তু আপোনালোকৰ পৰীক্ষাত আহে এতিয়া চাওক তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটোনো কি আৰু আটাইতকৈ সৰু সংখ্যাটোনো কি প্ৰথম কথা হ'ল আমি হেতু জানিব লাগিব এতিয়া তিনিটা অংকৰ সংখ্যাবিলাক কেনেকুৱা থাকে হেতু আপোনালোকে চাগে জানে ধৰক 102 এনেকুৱা বিলাক তিনিটা অংকৰ আছে 956 এটো তিনিটা অংকৰ সংখ্যা ধৰক 205 এটো তিনিটা অংকৰ সংখ্যা বা 856 এটো এটা তিনিটা অংকৰ সংখ্যা হয় তো এইবিলাক হৈছে তিনিটা অংকৰ সংখ্যা এতিয়া আমি জানিব লাগিব যে তিনিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো কোনটো ঠিক আছে তো সকলোৱে চাগে জানে তিনিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9 ঠিক আছে 9 9 আৰু 9 999 এটো হৈছে তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা আৰু তিনিটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো হৈছে 100 ঠিক আছে 100 তাতকৈ তলত যদি গুছে তেতিয়া হৈ যাব 99 99 হলে হেতু দুটা অংকৰ হৈ যাবগে তো আটাইতকৈ সৰুটো হৈছে 100 তিনিটা অংকৰ আৰু আটাইতকৈ ডাঙৰটো হৈছে 999 999 এতিয়া হদিছে এই সংখ্যা দুটাৰ পাৰ্থক্য কিমান পাৰ্থক্য মানে সিম্পল বিয়োগ কৰি দিয়ক 999 পৰা 100 বিয়োগ কৰি দিয়ক তো ইফালে 9 পৰা শূন্য গলে থাকিলে 9 9 পৰা শূন্য গলে থাকিলে 9 9 পৰা 1 গলে থাকিলে 8 899 তো আমাৰ আটাইতকৈ ডাঙৰ তিনিটা অংকৰ লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটাৰ মাজৰ যেটো পাৰ্থক্য হেতু হৈছেগে 899 তো কোনটো অপচন আছে চাওক অপচন সি আছে তো অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ এনেকৈ আপোনালোকে প্ৰশ্নবিলাকৰ উত্তৰ কৰিব পাৰিব এতিয়া মই আপোনালোকক এটা প্ৰশ্ন দিছো এই প্ৰশ্নটো আপোনালোকে কৰি চাব যে চাৰিটা অংকৰ লিখিব পৰা ঠিক আছে চাৰিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ ঠিক আছে চাৰিটা অংকৰ লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ যোগফল কিমান চাৰিটা অংকৰ লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ যোগফলটো কিমান হয় আপোনালোকে কমেন্ট কৰি জনাই দিব ঠিক আছে চাও আপোনালোকে কিমানে বুজি পাইছে তো চাৰিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো উলিয়াব আৰু আটাইতকৈ সৰু সংখ্যাটো উলিয়াব তাৰ পিছত সিহঁতৰ যোগফল কৰি দিব মানে প্লাস কৰি দিব ইয়াত আমাক পাৰ্থক্য দিছিলে কাৰণে বিয়োগ কৰিছিলো আমি এই প্ৰশ্নটোত কিন্তু মই আপোনালোকক দিছো যোগফলটো কিমান হ'ব হেতু আপোনালোকে কমেন্টত জনাব তো নেক্সট কোৱেশ্যনটো আগবাঢ়িম কি দিছে চাওক তলৰ কোনটো সংখ্যা 9 ৰে বিভাজ্য এতিয়া চাওক যিকোনো সংখ্যা যদি 9 ৰে বিভাজ্য হয় কেনেকৈ আমি চেক কৰিম ঠিক আছে প্ৰথমতে ধৰক 9 ৰে যিবিলাক সংখ্যা বিভাজ্য হয় এটো 9 হয় 18 হয় 27 হয় 9 3 27 9 4 গুণ 36 এনেকুৱা যদি সৰু সৰু সংখ্যাবিলাক থাকে তেতিয়া আমি গম পাই যাম যে 9 ৰে বিভাজ্য হয় বুলি কিন্তু যদি এনেকুৱা ধৰণৰ ডাঙৰ সংখ্যা থাকে 2 4 6 7 4 1 এনেকুৱা থাকে বা এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ সংখ্যা থাকে তেতিয়া হলে আমি কেনেকৈ উলিয়াম যে কোনটো 9 ৰে বিভাজ্য হয় বা কোনকিটা নহয় তো এটা ট্ৰিক্স আছে সেই ট্ৰিক্সটো আপোনালোকে ভালদৰে চাই ল'ব ট্ৰিক্সটো কেনেকুৱা চাওক আমি অপচনৰ থ্ৰুদি যাব লাগিব দেই গুটেকিটা অপচন আমি এক্সট্ৰাকে চাব লাগিব এতিয়া প্ৰথম অপচনটোকে চাওকচোন 2 4 6 তাৰপা 7 4 1 আছে তো কি কৰিব লাগিব হেতু কথা ভালকৈ মন কৰিব এই যে অংককিটা আছে যে ইয়াত এই সংখ্যাটোত যিকিটা অংক আছে 2 আছে 4 আছে 6 আছে 7 আছে 4 আছে 1 আছে এইকিটা যোগ কৰি পেলা গুটেকিটা 2 4 6 6 6 12 12 হাতে হৈ যাব 19 19 4 23 23 একে যোগ কৰিলে হৈ যাব 24 যেটো যোগফল ওলাব ইয়াত 24 ওলাইছে ন যেটো যোগফল ওলাব সেই যোগফলটো যদি 9 ৰে হৰণ যায় ঠিক আছে যদি হে 9 ৰে হৰণ যায় তেতিয়া গুটেই সংখ্যাটোকে 9 ৰে হৰণ যাব এতিয়া চাওক 24 ওলাইছে তো 9 ৰ ঘৰত 24 ওলাই জানো 9 গুণ 9 9 2 9 9 3 27 24 টো নোলায় সো আমি গম পাই গলো 1 নম্বৰ অপচনটো 9 ৰে হৰণ না যায় এতিয়া আমি আহিম 2 নম্বৰ অপচনলে 2 নম্বৰত আছে 160 তাৰপা আছে 686 এতিয়া এইকেইটাও যোগ কৰিব লাগ 6 একে 7 হাতে 0 হাতে হ'ব হাতে 6 হৈ গলগে 13 13 8 হৈ যাবগে 13 8 21 21 6 হৈ যাবগে 27 কিমান ওলালে আমাৰ 27 ওলাইছে এতিয়া আমি যদি চাও 9 ৰ ঘৰত 9 তো 27 ওলাই 9 3 গুণ 27 তো এতিয়া গম পাইছো যে এটো 9 ৰে হৰণ যায় তো গুটেই এই সংখ্যাটোকে 9 ৰে হৰণ যাব 160 686 এই সংখ্যাটোকে 9 ৰে হৰণ যাব ঠিক আছে বাকি কিটা আপোনালোকে কৰি চালে চাব পাৰে কিন্তু এইগিটাৰ 9 ৰে হৰণ না যাব ঠিক আছে এনে ধৰণে আপোনালোকে 9 ৰে বিভাজ্য সংখ্যাটো উলিয়াব পাৰিব তো বলক নেক্সট কোৱেশ্যনটো আগবাঢ়িম
কি দিছে চাওক 907364 সংখ্যাটোত 9 আৰু 6 ৰ সাংখ্যিক মানৰ যোগফল কিমান এতিয়া চাওক যিকোনো সংখ্যাত আমি সংখ্যাবিলাকৰ সাংখ্যিক মান এটা আছে আৰু এটা আছে স্থানীয় মান এই বস্তু দুটা শিকিব লাগিব সাংখ্যিক মানটো কি আৰু স্থানীয় মানটো কি তো চাওক আমি ইয়াত সাংখ্যিক মানটোকে শিকিম লগতে স্থানীয় মানটোক আপোনালোকক কৈ দিম বাৰু এতিয়া সংখ্যাটো চাওকচোন 907364 সাংখ্যিক মানত একো কৰিব নালাগে যিটো দিছিলে আমাক 9 আৰু 6 দিছে ন 9 ৰ সাংখ্যিক মান 9 হয় ঠিক আছে আৰু 6 দিছিলে 6 ৰ সাংখ্যিক মান 6 হয় একো কৰিব নালাগে আকৌ যিটো সংখ্যা দিয়া থাকিব হেতুৰ সাংখ্যিক মান হেতুৱে হয় 9 ৰ সাংখ্যিক মান 9 6 ৰ সাংখ্যিক মান 6 হয় এটা সিম্পল এটা যোগ কৰি দিয়ক 9 6 হৈ গলগে 15 9 6 15 অপচন এট আছে 15 অপচন এট হৈ গলগে শুদ্ধ উত্তৰ সাংখ্যিক মান দিলে আপোনালোকে একোৱে কৰিব নালাগে কিন্তু চাওক যদিহে স্থানীয় মান দিলেহেঁতেন তেতিয়া কিন্তু এটা কথা আহি যাব স্থানীয় মানটো ভালদৰে চাই লওক 907364 আমি এই সংখ্যাটোকে লৈছো ধৰক 4 ৰ স্থানীয় মান উলিয়াব দিছে তো 4 ৰ স্থানীয় মানটো হৈ যাব 4 পূৰণ 1 কেলে 1 হ'ল কাৰণ ই এককৰ ঘৰত আছে ঠিক আছে এককৰ ঘৰত থকা কাৰণে 4 পূৰণ 1 হ'ল 4 পূৰণ 1 মানে 4 হ'ব যদিহে 6 ৰ স্থানীয় মান যদি উলিয়াব দিলেহেঁতেন তো 6 টো কিহৰ ঘৰত আছে 10 কৰ ঘৰত তো আমি 6 পূৰণ 10 পূৰণ কৰিব লাগিব 6 পূৰণ 10 6 10 গুণ 60 তো 6 ৰ স্থানীয় মান হৈ যাব 60 3 টো যদি উলিয়াও 3 পূৰণ কিমান হ'ব একক 10 শতক আছে তো 3 পূৰণ 100 হ'ব 3 ৰ স্থানীয় মান হৈ যাবগে 300 ঠিক আছে আমি যদি হাতৰটো উলিয়াবলৈ যাওঁ 7 পূৰণ 1000 হ'ব কেলে কাৰণ ই 1000 ঘৰত আছে একক 10 শতক 1000 ঠিক আছে তো 7 ৰ লগত 1000 পূৰণ হ'ব মানে 7000 তো এনেকৈ আপোনালোকে স্থানীয় মানবিলাক উলিয়াব পাৰিব শূন্যটো নাই 9 টো যদি আমি চাবলৈ যাওঁ একক 10 শতক 1000 অযুত লাখ 9 লাখ 9 ৰ স্থানীয় মানটো হৈ যাবগে 9 লাখ তো এনেকৈ ধৰণে আপোনালোকে স্থানীয় মানবিলাক উলিয়াব পাৰিব এইবিলাক গোটেইবিলাক স্থানীয় মান হয় আৰু সাংখ্যিক মান কৈছে দেখোন সাংখ্যিক মানত একোৱে নহয় যিটো সংখ্যা থাকে হেতুৱে হ'ব সাংখ্যিক মান তো আশা কৰিছো বুজি পাইছে আৰু ইয়াতে এটা কথা জনাই থওঁ যদিহে আপোনালোকে ভালদৰে আসাম পুলিচৰ প্ৰিপাৰেচন কৰি আছে আপোনালোকৰ যদি মাৰ্কস বিলাক ঠিকে আছে তেতিয়াহলে কিন্তু আপোনালোকে এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেচনটোত লাগি যাওক কাৰণ পিছত আপোনালোকৰ যেতিয়া কাট অফ মাৰ্কস আহি যাব যদি আপোনালোকৰ নামটো আহি যায় তেতিয়া কিন্তু বেছি সময় আপোনালোকে নাপাব আৰু তো আপোনালোকে যদি ভালদৰে প্ৰিপাৰেচন কৰিব খোজে আমি আপোনালোকৰ বাবে এখন খুব ধুনীয়া পিডিএফ তৈয়াৰ কৰিছো তাতে আপোনালোকৰ অল সাবজেক্ট বিলাক পাই যাব মেথছ বিলাক সলভ কৰা থাকিব ৰিজনিং বিলাক সলভ কৰা থাকিব তো গোটেই সাবজেক্টৰ যিবিলাক পিডিএফ নোটছ আছে সেইবিলাক এতিয়াৰ পৰা লৈ লওক আৰু এতিয়াৰ পৰা ভালদৰে আপোনালোকে প্ৰিপাৰেচনত লাগি যাওক তো আপোনালোকৰ স্ক্ৰীনত এটা নাম্বাৰ থাকিব সেই নাম্বাৰটোত আমাক হোৱাটছআপত মেছেজ কৰিব মেছেজ কৰি মাত্ৰ 75 টকা পে কৰিলে আপোনালোকে সেই পিডিএফটো পাই যাব আৰু এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেচন কৰি থাকিব পাৰিব তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম নেক্সট কোৱেশ্চনটো কি দিছে চাওক 23200 সংখ্যাটোত 2 ৰ স্থানীয় মানৰ পাৰ্থক্য কিমান এটা চাওক স্থানীয় মান মই আপোনালোকক অলপ আগত কৈছো ন 23200 ইয়া দুটা 2 আছে দেখিছে হে দুটা 2 ৰ স্থানীয় মানটো উলিয়াব লাগে তো এই প্ৰথম 2টো চাওক প্ৰথম 2 ৰ স্থানীয় মান কিমান হ'ব একক 10 শতকৰ ঘৰত আছে তো 2 পূৰণ 100 হ'ব 2 পূৰণ 100 কৰিলে হৈ যাবগে 200 তাৰ পিছৰ সংখ্যাটো 2টো চাওক এটো কিমানৰ ঘৰত আছে একক 10 শতক 1000 অযুত মানে অযুতৰ ঘৰত আছে মানে 4টা শূন্য হ'ব ঠিক আছে মানে এটো হৈ যাব 20000 মানে 2 অযুত 20000 ঠিক আছে এটা হৈ গলগে 20000 আৰু এটা হৈ গলগে 200 এতিয়া ইহঁতৰ পাৰ্থক্যটো উলিয়াব দিছে পাৰ্থক্য মানে বিয়োগ কৰি দিয়ক ঠিক আছে তো 20000 ৰ পৰা 200 বিয়োগ কৰি দিয়ক এটো যদি বিয়োগ কৰে শূন্য হৈ যাব 10 ৰ 2 গল থাকিল 8 তাৰ পিছত এফালে থাকিলে 9 এফালে থাকিলে 1 19800 আমাৰ আনসাৰটো ওলাইছে চাওক অপচন ডি আছে 19800 ঠিক আছে এনেকৈ আপোনালোকে যদি স্থানীয় মানৰ পাৰ্থক্য উলিয়াব দিয়ে যা যোগফল উলিয়াব দিয়ে তেনেহলে কৰিব পাৰিব তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক দুটা ধনাত্মক সংখ্যাৰ অনুপাত 4:5 আৰু সংখ্যা দুটাৰ গুণফল 1620 হলে বৃহত্তম সংখ্যাটো কিমান হ'ব এতিয়া চাওক এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু আপোনালোকৰ পৰীক্ষাত আহি যায় সো কেনেকৈ কৰিব হেতু ভালদৰে লক্ষ্য কৰিব দুটা ধনাত্মক সংখ্যাৰ অনুপাতটো আমাক দি আছে 4:5 মানে 4:5 তো আমি প্ৰথমতে ধৰি লম এটাক 4x ঠিক আছে হেতু ধৰিবই লাগিব কাৰণ 4x নধৰিলে আপোনালোকে কৰিবলৈ দিগদাৰি হৈ যাব তো এটাক আমি 4x ধৰি লম আৰু এটাক আমি 5x ধৰি লম ঠিক আছে আৰু এই দুটাৰ পূৰণফলটো আমাক দি থৈছে মানে 4x * 5x তো আমাক দিয়া আছে 4x * 5x মানে কিমান 1620 গুণফল বুলি কৈছে ন 1620 হৈ যাব এতিয়া যদি আপোনালোকে এটো সলভ কৰে 4 5 গুণ হ'ব 20 20 আৰু ইফালে x আৰু x পূৰণ কৰিলে x স্কয়াৰ 20x স্কয়াৰ = 1620 ওলাই গল এতিয়া আপোনালোকে এটো 20 টো ইফালে গুছি যাওক কাৰণ ইফালে পূৰণ হৈছে ইফালে গলে হৰণ হ'ব তো x স্কয়াৰ = কি হ'ব 1620 তলত হ'বগে 20 শূন্য শূন্য এটা কাটি দিলো
162 যদি 2 এৰে কাটি দিও এটো হৈ যাবগে 81 ঠিক আছে এতিয়া আমি x স্কয়াৰ এফালে চাওক x স্কয়াৰ ইকুৱেল কিমান পালো x স্কয়াৰ ইকুৱেল পালো 81 এতিয়া x ৰ ভ্যালু কিমান হৈ যাবগে √81 ঠিক আছে √81 আৰু √81 মানে কিমান 9 9 গুণ 81 তো x ৰ ভ্যালুটো হৈ যাবগে আমাৰ 9 এতিয়া চাওক এটা কথা x ৰ ভ্যালুটো হৈ গলগে কিমান 9 এতিয়া আছিল এটা সংখ্যা আছিল 4x আৰু এটা সংখ্যা আছিল 5x ইয়াৰে বৃহত্তম সংখ্যাটো কি বৃহত্তম সংখ্যাটো 5x তো 5 ৰ লগত অকল সিম্পল 9 এটা পূৰণ কৰি দিয়ক 5 9 গুণ কিমান 45 তো আমাৰ আনসাৰটো ওলাই গলগে 45 আমাৰ আনসাৰটো কিমান আছে 45 কোনটো অপচন আছে চাওক অপচন বি আছে তো অপচন বি টো হৈ গল শুদ্ধ উত্তৰ ঠিক আছে তো নেক্সট কোৱেশ্চনটো আগবাঢ়িম চাওক কি দিছে 60 আৰু 90 ৰ মাজৰ সকলো মৌলিক সংখ্যাৰ গড় কিমান এটা প্ৰথম কথা হল মৌলিক সংখ্যাবিলাক আপোনালোকে চিনি পাব লাগিব ঠিক আছে তো প্ৰথম যেটো মৌলিক সংখ্যা এটা হৈছে 2 একদম সৰু স্বাভাৱিক সংখ্যাৰ পৰা যদি আমি চাবলৈ যাওঁ তাৰ পিছত 3 তাৰ পিছত আহে 5 তাৰপা 7 তাৰপা 11 তো এনেকৈ গৈ আপোনালোকে এখলৈকে কমেও এখলৈকে যিকিটা মৌলিক সংখ্যা আছে সেইকিটা মনত ৰাখিব ঠিক আছে তো আপোনালোকে একদম 2 ৰ পৰা ধৰি এখলৈকে যিখিনি মৌলিক সংখ্যা আছে সেইখিনি মনত ৰাখিব কাৰণ এনেকুৱা ধৰণে আহি গলে এটা দিগদাৰ হৈ যাব আপোনালোকৰ কাৰণ 60 ৰ পৰা 90 ৰ ভিতৰত উঠিছে এতিয়া 60 ৰ পৰা 90 ৰ ভিতৰত বা কোনকিটা মৌলিক সংখ্যা আছে আপোনালোকে তো নাজানিব সো হেকাৰণে কৈছো এখলৈকে আপোনালোকে কমেও মনত ৰাখিব এতিয়া মই আপোনালোকক কৈছো 60 ৰ পৰা 90 ৰ মাজত কিমানটা মৌলিক সংখ্যা আছে তো এইটা হৈছে 61 এটা হৈছে 67 71 তাৰ পিছত 73 আছে 79 এটা আছে তাৰপা 83 এটা আছে আৰু 89 এইকিটা আছে দেই 1 2 3 4 5 6 7টা আছে মৌলিক সংখ্যা ঠিক আছে এইকিটা বাৰু আপোনালোকে নোট কৰি ল'ব এতিয়া কথাটো হল গড় সুধিছে আমাক তো গড় কেনেকৈ উলিয়াব যিকোনো সংখ্যাৰ গড় কেনেকৈ উলিয়াব তো ধৰক দুটা সংখ্যা দিয়া আছে আমাক দুটা বা তিনটা সংখ্যাৰ গড় ওলাব তাতকে বেছি হ'ব পাৰে মানে দুটাতকে বেছি সংখ্যা হলেহে গড় ওলায় তো ধৰক দুটা তিনটা সংখ্যা আমাক দিয়া আছে এটা দিয়া আছে 5 এটা দিয়া আছে 6 এটা দিয়া আছে 7 এই তিনটা সংখ্যাৰ যদি গড় ওলাব লাগে কেনেকৈ উলিয়াব সিম্পল সংখ্যাকিটাক যোগ কৰি পিনে 5 6 7 যোগ কৰি পিনে 3 ৰ হৰণ কৰি দিব এতিয়া আপোনালোকে সুধিব যে 3 টো কৰ পৰা আহিলে তো 3 টো মানে তিনটা সংখ্যা থকাৰ কাৰণে 3 আহিলে 5 6 7 তিনটা নাছিলে জানো হেকাৰণে 3 আহিছে যদি বলে আৰু এটা সংখ্যা আহি গলতেন 8 তেতিয়া ইয়াত 3 ৰ জাগাত কি আহিলেতেন তেতিয়া 3 ৰ জাগাত আহি গলতেন 4 ঠিক আছে 3 ৰ জাগাত 4 আহিলেতেন চাওক যদি হেফালে 5 6 7 আৰু 8 হলতেন তেতিয়া 3 ৰ জাগাত 4 আহিলেতেন যদি আৰু এটা 9 বনাই দিলেতেন তেতিয়া 4 জাগাত 5 আহিলেতেন এনেকুৱা মানে যিমানটা সংখ্যা হ'ব হিমানে আপোনালোকে হৰণ কৰিব লাগিব এতিয়া সেম কন্ডিশন ইয়াত কি কৰিব লাগিব চাওক 61 67 71 73 79 83 89 গুটে কিটাক যোগ কৰি পিনে আপোনালোকে হাতেৰে হৰণ কৰি দিয়ক কেলে হাতেৰে হৰণ কৰিলো কাৰণ হাতটা সংখ্যা আছে এটা যোগটো আপোনালোকে কৰি চাব সাইডত মই আপোনাক কৰি নিনো কাৰণ বহুত টাইম যাবগে যোগ কৰিলে তো আমি ক্যালকুলেশনটো কৰি লৈছো এটো এই গিটা গুটে গিটা যদি যোগ কৰে আপোনালোকে এটো পাই যাব 523 ঠিক আছে 523 পাব গুটে গিটা যোগ কৰিলে আৰু তলত 7 আছে এটা আমি হাতেৰে হৰণ কৰি দিও 523 ক যদি হাতেৰে হৰণ কৰো কিমান যাব চাওক 7 7 গুণ 49 49 মই আপোনাক এক্সট্ৰাকে কৰি দিছো চাওক 523 ক হাতেৰে 7 7 গুণ 49 জসেকন 3 নামিলে 33 হল তাৰপা 7 4 গুণ 28 নামিলে 5 তাৰপা এতিয়া 5 ক নাযায় দশমিক দিলো পইণ্ট দিলো 50 হৈ গলগে 7 7 গুণ 49 আৰু নকৰো কাৰণ উত্তৰ চাওক আপোনালোকৰ 74.7 আছে চাগে তো 74.7 পালো আমি এতিয়া চাওক অপচন বি আছে অপচন বি টো হৈ যাবগে শুদ্ধ উত্তৰ তো এনেকুৱা ধৰণে আপোনালোকে যিকোনো সংখ্যাৰ গড়বিলাক উলিয়াব পাৰিব তো এটো যদি বুজি পাইছে এটা আপোনালোকৰ বাবে ৰাখিছো চাওকচোন এটো কৰি চাবচোন মই সংখ্যাকিটা লিখি দিছো 11 15 20 আৰু 22 এই সংখ্যাকিটাৰ গড় উলিয়াব দিবচোন আপোনালোকে এই সংখ্যাকিটাৰ গড় উলিয়াই দিব 11 15 20 আৰু 22 ঠিক আছে আপোনালোকে পইণ্টত উলিয়াই দিলেও হ'ব বা এনেকৈ যদি ভগ্নাংশ টাইপত উলিয়াই দিয়ে হেতু কৰিলেও হ'ব ঠিক আছে এটো সংখ্যাৰ গড়টো আপোনালোকে উলিয়াই দিব নেক্সট কোৱেশ্চনটো লাগবাহিম কি কৈছে চাওক এজন ব্যক্তিয়ে এ স্থানৰ পৰা বি স্থানলৈ আহে 10 কিলোমিটাৰ পাৰ আৱাৰত আকৌ বি স্থানৰ পৰা এ স্থানলৈ আহে 6 কিলোমিটাৰ পাৰ আৱাৰত ব্যক্তিজনৰ অতিক্ৰম কৰা ৰাস্তাৰ গড় গতিবেগ কিমান তো গড় গতিবেগটো আমাক উলিয়াব গৈছে কিমান হ'ব এতিয়া চাওক কি কৈছে ব্যক্তিজনে এ স্থানৰ পৰা বি স্থানলৈ গৈছে ধৰক এটো এ স্থান আছে এটো বি স্থান আছে এৰ পৰা বি লৈ গৈছে 10 কিলোমিটাৰ পাৰ আৱাৰত ঠিক আছে আৰু বিৰ পৰা আকৌ এলে আহিছে 6 কিলোমিটাৰ পাৰ আৱাৰত ঠিক আছে এতিয়া কৈছে যে গড় গতিবেগ কিমান তো এনেকুৱা ক্ষেত্ৰত যদি এটা জায়গাৰ পৰা আনটা জায়গালৈ যায় সেই জায়গাটোৰ পৰা আকৌ আগৰ জায়গাটোলৈ ঘূৰি আহে
এনেকুৱা ক্ষেত্ৰত আপোনালোকৰ এটা সূত্ৰ জানিব লাগিব সূত্ৰটো একদম সিম্পল সূত্ৰ হয় আৰু খুবেই গুৰুত্বপূৰ্ণ সূত্ৰ হয় সূত্ৰটো এনেকুৱা 2xy ডিভাইডেড বাই x প্লাছ y ইয়াতে x মানে হৈছে প্ৰথম গতিবেগটো আৰু y মানে হৈছে দ্বিতীয় গতিবেগটো ঠিক আছে এতিয়া ইয়াতে x মানে আমাৰ কিমান হৈ যাব 10 আৰু y মানে কিমান হৈ যাব 6 তো সিম্পল সূত্ৰটোত বহাই দিও 2 পূৰণ 10 পূৰণ 6 তলত কি হৈ যাবগে 10 যোগ 6 কাৰণ তলৰটো যোগ আছে চাওক ওপৰটোতে পূৰণ হৈছে 2xy আছে ওপৰত মানে 2 পূৰণ 10 পূৰণ 6 হ'ল আৰু তলত 10 যোগ 6 এতিয়া কিটা যদি যোগ কৰে 2 পূৰণ 10 পূৰণ 6 তলৰটো যদি যোগ কৰি দিয়ে তো যাব 16 এতিয়া কাটাকাটি কৰি দিয়কচোন 2 এ যদি 16 কাটে যাব 8 বাৰ আকৌ 2 এৰে কাটি দিও 2 এ 10 যাব 5 বাৰ 2 8 যাব 4 বাৰ এতিয়া আকৌ 2 এৰে কাটি দিও 6 যাব 3 বাৰ আৰু 4 যাব 2 বাৰ মানে আমাৰ কিমান থাকিলে ওপৰত 5 পূৰণ 3 তলত থাকিলে 2 5 3 গুণ 15 আৰু তলত 2 15 2 এৰে হৰণ কৰিলে হৈ যাব 7.5 তো 7.5 আমাৰ অপচন ডিত আছে অপচন ডি টু হৈ যাব শুদ্ধ উত্তৰ অপচন ডি টু হৈ যাবগে শুদ্ধ উত্তৰ ঠিক আছে তো আমাৰ আনসাৰটো ওলাই গলগে 7.5 তো আশা কৰিছো বুজি পাইছে আৰু এই সূত্ৰটো মনত ৰাখিব দেই সূত্ৰটো ইম্পৰ্টেন্ট হয় সূত্ৰটো এটো 2xy ডিভাইডেড বাই x প্লাছ y ইয়াতে এটো x টো হৈছে প্ৰথম গতিবেগটো y টো হৈছে দ্বিতীয় গতিবেগটো আৰু দুইটো সূত্ৰৰ পৰা আহিছে তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি কৈছে চাওক এজন মানুহে 300 টকাত এটা বস্তু কিনে আৰু সেই বস্তুটো 375 টকাত বিক্ৰী কৰে এটা মানুহজনৰ হতকৰা লাভ কিমান হ'ব তো প্ৰফিট পাৰ্সেন্ট মানে p পাৰ্সেন্ট আমাৰ উলিয়াব লাগে হতকৰা লাভ হতকৰা লোকসান এইবিলাক বস্তু আপোনালোকে চাই যাব ভালকে আমি শিকাই দিম ডেইলি ক্লাছ বিলাক আপোনালোকে এতিয়া কৰি থাকিব তো চাওক এতিয়া আমাক কি কৈছে মানুহজনে 300 টকাত বস্তু এটা কিনিছে আৰু 375 টকাত বেচিছে মানে আমাৰ কিনা দামটোক cp বুলি কয় আপোনালোকে নোট কৰি ল'ব cp ইয়াত হৈছে 300 টকা আৰু বেচা দামটোক কয় sp ঠিক আছে মানে সেলিং প্ৰাইস সেল প্ৰাইস sp হৈছে 375 টকা এটা 300 টকাত কিনি 375 টকাত যদি বেচে কিমান টকা লাভ হৈছে আপোনালোকৰ মুখতে ওলাই আছে কিমান টকা লাভ হ'ব 75 75 টকা এটা লাভ হ'ব এটা লাভটো উলিয়াব কোৱা নাই হতকৰা লাভ কিমান হৈছে এটো উলিয়াব কৈছে তো হতকৰা লাভ উলিওৱা সূত্ৰ এটা আছে মানে p পাৰ্সেন্ট বুলি কয় যেটো প্ৰফিট পাৰ্সেন্ট উলিওৱা সূত্ৰটো হৈছে এনেকুৱা ওপৰত প্ৰফিটটো ৰাখিব তলত cp ৰাখিব আৰু ইনটু 100% কৰি পেলাব এটো সূত্ৰতে নোট কৰি ল'ব প্ৰফিট পাৰ্সেন্ট উলিওৱা সূত্ৰ ঠিক আছে ওপৰত প্ৰফিটটো ৰাখিব তলত cp আৰু পূৰণ 100% কৰি পেলাব ঠিক আছে এতিয়া এটো নোট কৰি ললে এতিয়া আমি চাওক মুছি দিছো এটা p পাৰ্সেন্ট লৈ কৈছো না ওপৰত প্ৰফিটটো মানে 75 ৰাখিব তলত cp মানে আছিল 300 টকা আৰু 100% পূৰণ কৰি দিও 0000 কাটি গল 3 ৰ পৰা কাটি গল দুটা 0 3 এতিয়া 75 কাটি দিও কেবাৰ যাব 25 বাৰ ঠিক আছে 25 তো আমাৰ আনসাৰটো ওলাই গল 25% তো তেওঁৰ লাভৰ হতকৰা হাৰটো কিমান আছিল 25% অপচন ডি আছে অপচন ডি টু হৈ গলগে শুদ্ধ উত্তৰ তো বলক নেক্সট কোৱেশ্চন লাগ বাঢ়িম আশা কৰিছো এটো বুজি পাইছে এখন নগৰৰ জনসংখ্যা প্ৰতি বছৰে 10% হাৰত বৃদ্ধি পায় আৰু নগৰখনৰ বৰ্তমান জনসংখ্যা হৈছে 1000 তে 3 বছৰ পিছত ইয়াৰ জনসংখ্যা কিমান হ'ব এটা চাওক 1000 আমি মানে 10% কে বৃদ্ধি হৈ গৈ আছে বুলি কৈছে তো চাওক প্ৰথম বছৰত 1000 ৰ 10% বৃদ্ধি হ'ব এতিয়া এটা কথা ইয়াতকে আগত আমি কইলো যে 10% মানে কি ধৰক যিকোনো সংখ্যাৰ পাৰ্সেন্টত উলিয়াব দিছে মানে 1000 যদি 10% উলিয়াব দিছে তো সেই পাৰ্সেন্টটো অতৰাবলৈ হলে 10% অতৰাবলৈ হলে আপোনালোকে ওপৰত 10 টো লিখিব লাগিব তলত 100 এটা হৰণ কৰি দিব লাগিব দেই এটোই আমি পাৰ্সেন্টৰ পৰা অতৰাব পাৰো মানে ভগ্নাংশলে নিব পাৰো তো 1000 10% মানে এটোই 10/100 এতিয়া 0000 কাটি দিলো ইয়াত দুটা 0 কাটি দিলো তো ইয়াত থাকিলে 10 পূৰণ 10 আৰু 10 পূৰণ 10 মানে কিমান হ'ব 100 ঠিক আছে তো প্ৰথম বছৰত আমাৰ 1000 লগত 100 এটা বাহিলে এটা 1000 ৰ লগত যদি 100 এটা যোগ কৰিও কিমান হৈ যাব এটো 1100 ঠিক আছে তো প্ৰথম বছৰৰ জনসংখ্যাটো হৈ যাবগে 1100 মই সাইডত লিখি লৈছো সব প্ৰথম বছৰত 1100 হ'ল এতিয়া আকৌ 10% বাঢ়িব নহয় 1100 কাৰণ 3 বছৰ বুলি কৈছে 3 বছৰলৈকে আমি বঢ়াই থাকিব লাগিব এতিয়া আকৌ 1100 কিমান হ'ব আকৌ 10/100 ঠিক আছে কেলে কৰিছো চাওক এটো দ্বিতীয় বছৰ মান দেই এটো সেকেন্ড ইয়াৰত তাৰ পিছত থাৰ্ড ইয়াৰটো লাষ্টত উলিয়া যোগ কৰি দিম এতিয়া ইয়াটো 00 কাটিলে দুটা 0 কাটিলে ইয়াত থাকিলে 11 পূৰণ 10 মানে 110 এতিয়া 110 হৈ গল তো 1100 লগত আকৌ 110 এটা যোগ হ'ব 0 1 2 1210 হ'ল তো দ্বিতীয় বছৰত কিমান হৈ গলকে 1210 যদিহে হুদিলেতেন চাওক যদিহে আমাক হুদিলেতেন 2 বছৰৰ পিছত ইয়াৰ জনসংখ্যা কিমান হ'লতেন তেতিয়া হে টোটাল 1210 হ'লতেন কিন্তু 3 বছৰ বুলি হুদিছে ন তো 3 বছৰ দিছে এতিয়া আকৌ 1210 ৰ আমি 10% উলিয়াব লাগিব 10/100 এটা 0 এট কাটিলে এটা 0 ওপৰত কাটিলো এটা 0 কাটিলে মানে 121 টকা সৰি 121 টকা নহয় 121 জন বাহিলে
তৃতীয় বছৰত দেই এইটো থাৰ্ড ইয়াৰত এতিয়া 121 টো আকৌ কাৰ লগত যোগ হ'ব সেই 1210 লগত যোগ হ'ব এতিয়া 1210 লগত 121 টো যোগ কৰি দিও এফালে 1 আহিলে 2 1 3 2 1 3 আৰু এফালে 1 1331 তো তৃতীয় বছৰত কিমান হৈ গলগে 1331 আৰু 3 বছৰ পিছৰটোৱে সুধিছে তো এইটো হৈ যাব আমাৰ আনসাৰ অপচন কোনটোত আছে অপচন ডি ত আছে অপচন ডি টো হৈ গলগে শুদ্ধ উত্তৰ অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ আশা কৰিছো বুজি পাইছে তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি কৈছে চাওক যদি এ বি সি ৰ গড় বয়স 22 বছৰ আৰু বি আৰু সি ৰ গড় বয়স 25 বছৰ হয় তেন্তে 9 বছৰ পিছত এ ৰ বয়স কিমান হ'ব এটা চাওক গড় মানে কি যিকোনো বস্তুৰ গড় দি আছে অৰ্থটো কি মানে গড় বস্তুটো কি হয় আমি অলপ আগতে কৈছিলো অলপ আগতে আপোনাক গড় উলিওৱা শিকাইছিলো তো ইয়াতে কি দিছে চাওক এ বি আৰু সি তিনটা সংখ্যাৰ বা তিনিজন ব্যক্তিৰ গড় বয়স দিয়া আছে যে 22 বছৰ মানে কি এ ৰো 22 বি ৰো 22 আৰু সি ৰো 22 বা এনেকৈ হ'ব পাৰে বেলেগ বেলেগো হ'ব পাৰে বলে এ 21 বি বোলে 20 সি বোলে 23 এনেকুৱা হ'ব পাৰে মুঠতে টোটেল হেতৰ যেটো হেৰি বয়স হেতু পূৰণ কৰি দিম আমি এ বি সি টোটেল যদি আমি হেৰি কৰো তেতিয়া মানে কি হ'বগে 22 পূৰণ 3 হ'ব হেতৰ টোটেলটো যদি আমি উলিয়াবলৈ যাওঁ ঠিক আছে টোটেলটো যদি আমি বয়স উলিয়াবলৈ যাওঁ তেতিয়া কি হ'ব 22 পূৰণ 3 মানে হৈ যাব 66 ইয়াৰ মন কৰিব দে ভালকে এতিয়া এ বি সি টোটেল বয়সটো হৈ গলগে 66 ইয়াৰ 66 বছৰ তাৰ পিছত আকৌ কি দিছে চাওক আকৌ মন কৰিব আকৌ কৈছে বি আৰু সি ৰ গড় বয়স হৈছে 25 বছৰ বি আৰু সি ৰ গড় বয়সটো 25 বছৰ মানে বি আৰু সি ৰ টোটেল কিমান হ'ব বি আৰু সি ৰ টোটেলটো হৈ যাব 25 পূৰণ 2 কেলে 2 হ'ল কাৰণ বি আৰু সি দুজন ব্যক্তি হে আৰু এ বি সি তিনজন আছিল কাৰণে 3 পূৰণ কৰিছো ইয়া দুজন আছে কাৰণে 2 পূৰণ কৰিছো তো 25 পূৰণ 2 মানে 50 ঠিক আছে এতিয়া বি আৰু সি ৰ গড় বয়স হলগে 50 বছৰ মানে টোটেল বয়স হলতে 50 বছৰ আৰু এ বি সি ৰ টোটেল বয়সটো হলগে 66 বছৰ তো ইয়াৰ পৰা আমি এ উলিয়াব পাৰিম নে নোৱাৰিম পাৰিম কাৰণ 66 ৰ পৰা 50 মাইনাস কৰি দিয়ক আৰু 66 ৰ পৰা 50 গলে এইটো হৈ যাবগে 16 বছৰ ঠিক আছে 16 বছৰ তো এৰ আমি বৰ্তমান বয়স পাই গলগে 16 বছৰ কিন্তু অপচনত আপোনালোকৰ 16 নাই নাথাকেও কেলে কাৰণ এতিয়ালৈকে আমি আনসাৰটো ওলোৱা নাই এতিয়া কৈছিল আমাক 9 বছৰৰ পিছত এৰ বয়সটো কিমান হ'ব তো বৰ্তমান যদি 16 বছৰ হয় চাওক বৰ্তমান 16 বছৰ ঠিক আছে এৰ বয়সটো বৰ্তমান 16 বছৰ 9 বছৰ পিছত 9 এটা যোগ নহব জানো তো 16 9 যোগ কৰিলে হৈ যাবগে 25 বছৰ তো এৰ 9 বছৰ পিছত বয়সটো হৈ যাবগে 25 বছৰ তো অপচন সি আছে অপচন সি হৈ যাব শুদ্ধ উত্তৰ ঠিক আছে 25 বছৰ নেক্সট কোৱেশ্চনটো চাওক তো আশা কৰিছো আপোনালোকে কোৱেশ্চন কেইটা বুজি পাইছে যদি কোৱেশ্চন কেইটা বুজি পাইছে যদি ভিডিওটো ভাল লাগিছে লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ডেইলি এতিয়া ভিডিও পাবলৈ আসাম পুলিচ বা এসএসসি ভিডিওবিলাক পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ